বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সম্পাদক আৰু সাংবাদিক। তেওঁ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখক আছিল। তেওঁ ৰাজনৈতিকভাৱে সচেতন আছিল আৰু সমাজ সচেতনতা তেওঁৰ সাহিত্যত প্ৰতিফলিত হৈছিল। তেওঁ অসম আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটিৰ সৈতে জড়িত আছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1924 চনৰ 14 অক্টোবৰত শিৱসাগৰ জিলাৰ চফৰাই চাহ বাগিচাত। তেওঁৰ দেউতাকৰ নাম আছিল শশীধৰ ভট্টাচাৰ্য, যি সেই বাগিচাৰে কৰ্মী আছিল। মাকৰ নাম আছিল পদ্মাৱতী দেৱী, আইদেউ ভট্টাচাৰ্য। সাতোজন ভাই ককাইৰ মাজত বীৰেন্দ্ৰ কুমাৰ আছিল দ্বিতীয়। জ্যেষ্ঠ ভাতৃ আছিল নলিনীধৰ ভট্টাচাৰ্য। ভট্টাচাৰ্য পৰিয়ালৰ পূৰ্বজসকলে যোৰহাট নগৰৰ পৰা 10 মাইল পূৰ্বে অৱস্থিত চাওঘাট মৌজাৰ দিহা নৈৰ পাৰৰ ঢেকীয়াখোৱা গাঁৱত বাস কৰিছিল। শিক্ষাবিদ লক্ষ্মীনাথ শৰ্মা বীৰেন্দ্ৰ কুমাৰৰ পূৰ্বজ আছিল। চফৰাই প্ৰাইমাৰী স্কুলত শিক্ষাৰম্ভ কৰি বীৰেন্দ্ৰ কুমাৰ কাকজান এম.ই. স্কুলত ভৰ্তি হয় আৰু যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা 1941 চনত মেট্ৰিক পৰীক্ষা পাছ কৰে। 1943 চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰে। একেখন কলেজৰ পৰা তেওঁ 1945 চনত স্নাতক ডিগ্ৰী লাভ কৰে। BSc ডিগ্ৰী লাভ কৰি তেওঁ সাংবাদিকতা পঢ়িবলৈ কলিকতালৈ যায়। সেই বছৰ কলিকতা বিশ্ববিদ্যালয়ত সাংবাদিকতা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া আৰম্ভ নোহোৱাত তেওঁ আইনৰ ক্লাছত নাম ভৰ্তি কৰে। কিন্তু আইন পঢ়া সম্পূৰ্ণ নকৰি তেওঁ উভতি আহে। 1953 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু 1977 চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। 1958 চনৰ 6 জুন তাৰিখে বিনীতা ভট্টাচাৰ্যৰ সৈতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ সন্তানসকল হ'ল ডাক্তৰ দীপাংকৰ ভট্টাচাৰ্য, জুৰি ভট্টাচাৰ্য আৰু শশাংক ভট্টাচাৰ্য। বিশিষ্ট সমালোচক মুনীন বৰকটকীয়ে ডক্টৰ ভট্টাচাৰ্যৰ জীৱন সংগ্ৰামৰ আঁৰত তেওঁৰ সহধৰ্মিনী শ্ৰীমতী বিনীতা ভট্টাচাৰ্যক সহ-সৈনিকৰ ধৰ্ম পালন কৰা বুলি অভিহিত কৰিছে। তেওঁৰ ত্যাগ আৰু প্ৰেৰণাক তেওঁ ৰণস্থলীৰ কৱচ-কুণ্ডল বুলি বৰ্ণনা কৰিছে। এইদৰেই তেওঁৰ দাম্পত্য জীৱনে তেওঁক সাহিত্যিক জীৱনত আগুৱাই যোৱাত প্ৰেৰণা যোগাইছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল হাইস্কুলত পঢ়ি থাকোঁতে। তেওঁৰ প্ৰথম গল্প মাহীমাকৰ মৰম যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ বছৰেকীয়া আলোচনী জেউতিত প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেওঁ নায়ক, আবাহন, জয়ন্তী আদি আলোচনীত চুটি গল্প লিখিছিল। তেওঁৰ গল্প আছিল বাস্তৱধৰ্মী আৰু কলাক কলা আৰু বগাক বগা বোলাটো আছিল গল্পৰ বৈশিষ্ট্য। তেওঁ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাহিত্য সম্পৰ্কীয় আৰু সমাজনৈতিক বিষয়ত প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ বাহী, ৰামধেনু, সাদিনীয়া নৱযুগ আদি আলোচনীৰ সম্পাদনাও কৰিছিল। 1955 চনত তেওঁৰ প্ৰথম উপন্যাস ৰাজপথে ৰিঙিয়াই প্ৰকাশ পায়। তেওঁৰ দুখন বিখ্যাত উপন্যাস হ'ল ইয়াৰুইংগম 1961 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰা আৰু মৃত্যুঞ্জয় 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসসমূহৰ ভিতৰত ৰাজপথে ৰিঙিয়াই অন্যতম। ইয়াৰ পিছত তেওঁ আই, ইয়াৰুইংগম, প্ৰতিপদ, শতঘ্নী, নষ্টচন্দ্ৰ, শৰৎ কোঁৱৰ আৰু ভাৰতী আদি উপন্যাস ৰচনা কৰে। তেওঁৰ বিখ্যাত উপন্যাস
মৃত্যুঞ্জয়, যি কেইবাটাও ভাষালৈ অনুদিত হৈছে। অন্যান্য উপন্যাসসমূহ হ'ল চিনাকি সুঁতি, ডাইনী, পাৰিব্ৰাজক, কবৰ আৰু ফুল, বল্লৰী, এটি নিশা, টপ আৰু ইদা, ৰঙা মেঘ, মুনি চুনিৰ পোহৰ, ফুল কোঁৱৰৰ পক্ষী ঘোঁৰা, কালৰ হুমুনিয়া আৰু বুঢ়ী আইতাৰ পুৰাণ। গল্পপুথিৰ ক্ষেত্ৰত তেওঁ 3খন উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল। সেইসমূহ হ'ল কলং আজিও বয়, সাতসৰী আৰু খিৰিকী কাষৰ আসন। তেওঁৰ একমাত্ৰ প্ৰকাশিত কবিতা পুথি হ'ল সান্ধ্যস্বৰ। নাটকৰ ক্ষেত্ৰত তেওঁ ৰেডিঅ' নাট আৰু মঞ্চনাট দুয়োটাতে হাত দিছিল। তেওঁ ৰেডিঅ' নাটসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ'ল জোনালী, ভাৰতী, শকুন্তলা, যজ্ঞ, মুক্তি, শতঘ্নী, মুখা, বিবেক, সোণৰ ভোগ জৰা, খহনীয়া, তুৰ্তুফি, অহল্যা আৰু বলিয়া বৰাগী। মঞ্চনাটৰ ভিতৰত ফৰাচী নাট্যকাৰ মলিয়েৰৰ তাৰ্তুছেৰ অনুবাদ ব্ৰহ্মচাৰী বিশেষভাৱে উল্লেখযোগ্য। তেওঁ কেইবাখনো একক অভিনয়ৰ নাটকো ৰচনা কৰিছিল, যেনে গোমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ আৰু এজন খঙাল যুৱক। ভ্ৰমণ কাহিনীৰ ভিতৰত তেওঁৰ একমাত্ৰ গ্ৰন্থ হ'ল সীমাই আমনি কৰে, যিটো 1975 চনত লেখকৰ দ্বাৰা প্ৰকাশিত হৈছিল। অনুদিত গ্ৰন্থ হিচাপে তেওঁ শৰৎচন্দ্ৰৰ উপন্যাস পৰিণীতা 1947 আৰু ডি কৌশাম্বীৰ ভাৰতৰ ইতিহাস অসমীয়ালৈ অনুবাদ কৰিছিল। সাহিত্য সংস্কৃতি বিষয়ক গ্ৰন্থৰ ভিতৰত 150 বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি, মপিন উৎসৱ, সংবাদ সাহিত্য আৰু ইংৰাজী গ্ৰন্থ হুমাৰ এণ্ড চেটায়াৰ ইন এছামিজ লিটাৰেচাৰ আদি তেওঁৰ গৱেষণামূলক মনৰ পৰিচায়ক। অন্যান্য গ্ৰন্থসমূহৰ ভিতৰত অসমীয়া সাহিত্যত হাস্যৰস, চীনত কি দেখিলোঁ আৰু বাহিয়া যাত্ৰা আদি তেওঁৰ বহুমুখী প্ৰতিভাৰ নিদৰ্শন। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ স্বীকৃতি আৰু সন্মান লাভ কৰিছিল। তেওঁ 1961 চনত তেওঁৰ উপন্যাস ইয়াৰউইংগমৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁ 1983 চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1997 চনৰ 6 আগষ্টত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। তেওঁৰ সাহিত্য কৰ্মই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে আৰু তেওঁ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক হিচাপে স্বীকৃত হৈছে। তেওঁৰ সাহিত্যৰাজিৰ মাজেৰে ভট্টাচাৰ্য চিৰকালৰ বাবে অমৰ হৈ ৰ'ব, যি নতুন প্ৰজন্মক মানৱতা আৰু সামাজিক দায়বদ্ধতাৰ বাবে সদায় অনুপ্ৰাণিত কৰি যাব।